24 ঘণ্টাৰ ভিতৰতে উচ্ছেদক লৈ বিপৰীত ভাষ্য বিধায়ক শশীকান্ত দাসৰ শুকুৰবাৰে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদৰ মুকলি বিৰোধিতা কৰিছিল বিধায়ক শশীকান্ত দাসে ৰহা সমষ্টিত মুছলমান পৰিয়ালক উচ্ছেদ কৰিব নিদিয়ে বিধায়কজনে একাংশ পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰাত অসন্তুষ্ট বিধায়কজন যিসকলৰ ভোট লৈ বিধায়ক হৈছো সেইসকলক কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিও এখন মুকলি সভাত বিধায়কগৰাকীয়ে কৈছিল এই মন্তব্যৰ পিছতে স্থিতি স্পষ্ট কৰিবলৈ দাবী দল সংগঠনৰ শশীকান্ত দাসৰ মুখিয়া চৰিত্ৰক লৈ সৰব দল সংগঠন ইফালে বিষয়টোক লৈ প্ৰতিক্ৰিয়া হোৱাৰ পিছতে স্পষ্টীকৰণ দিছে শশীকান্ত দাসে সন্দেহজনক নাগৰিকৰ উচ্ছেদৰ সমৰ্থক শশীকান্ত দাস কিন্তু খিলঞ্জীয়া মুছলমানসকলে যাতে বিপদত নপৰে সেই বিষয়তে চিন্তাত বিধায়কগৰাকী উচ্ছেদক লৈ মুখ্যমন্ত্ৰী সমৰ্থন কৰি যাব বুলি মন্তব্য শশীকান্ত দাসৰ এনে ধৰণৰ কথাবিলাক যেতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৈছো বা কিবা কৈছো এনে ধৰণৰ যেতিয়া বস্তুটো খজাব খোজা বা মোক এটা নেৰেটিভ এটা সৃষ্টি কৰিব বিচৰা হৈছে মই তেতিয়া মোৰ নিজৰ স্থিতিটো স্পষ্ট কৰিছো এইটো মই সম্পূৰ্ণ উচ্ছেদৰ সমৰ্থনত মই আছো খিলঞ্জীয়া ভূমিপুত্ৰৰ সমৰ্থনত আছো আৰু জাতিদ্ৰোহী কামৰ ক্ষেত্ৰত আমি নাই আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আন্তৰিকতাৰে আছো উচ্ছেদ কৈছো যে খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত নহয় এতিয়াতো মই কোনো উত্তৰ চেঙাজনত হ'ব লাগিব আজি ডাঙৰী বিলত হ'ব লাগিব ডাঙৰী বিলৰ ইতিমধ্যে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে মই নিজে আজি চাৰ্কুল অফিচাৰ আৰু আমাৰ যিজন আমাৰ এডিচি তেওঁৰ লগত গোটেই কথাবোৰ হেৰিখিনি আমি কৰিছো নটিচ ইতিমধ্যে ছাৰ্ভে হৈছে নটিচৰ ব্যৱস্থাখিনি আমি কৰিছো গতিকে উচ্ছেদ য'ত অচিনাক্ত লোকে কৰিছে য'ত অচিনাক্ত লোক য'ত বহি পেলাই অধিগ্ৰহণ কৰিছে তাততো হ'বই খিলঞ্জীয়া মুছলমানসকলক মই আহ্বান জনাইছিলো যে অচিনাক্ত লোকসকলক আপোনালোকে প্ৰশ্ৰয় নিদিব আজি চৰৰ পৰা অহা বা বাহিৰৰ পৰা অহা এচাম লোকে আহি পেলাই ইয়াতে মাটি বাৰী লৈ পেলাই এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰে বা ভাবুকিৰ সৃষ্টি কৰে তেওঁলোকে সেইটো সমৰ্থন কৰিছে যে হয় কথাটো আপুনি সঁচা ঠিক কথা কৈছে আমি অচিনাক্ত সেই মানুহখিনিক আমি প্ৰশ্ৰয় নিদিওঁ আমাৰতো খিলঞ্জীয়া মুছলমানসকলৰ ক্ষেত্ৰতো আমাৰ কোনো দ্বিমত নাই কিন্তু আমি চাইছো যে আজি চৰ অঞ্চলৰ পৰা যাতে আৰু আহি পেলাই যোৱা সময়খিনিত উৰিয়াম ঘাটত যেতিয়া উচ্ছেদ তাৰপিছত আমি কামপুৰতো তেনেকৈ 2-এখন গাড়ী আমাৰ ধৰা হৈছে গতিকে এনেধৰণৰ যাতে প্ৰব্ৰজন যাতে আমাৰ সমষ্টিটোত যাতে নহয় সেইটোৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিছো আৰু পৰৱৰ্তী সময়ত আমাৰ উত্তৰ চেঙাজন বা ডাবলু বিল বা মা বসুন্ধৰী থানৰ ঐতিহ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে তাক কঠোৰভাৱে আমি